কলিয়া ৰিহা পিন্ধি নাচনীৰ গিৰিপনে হাতত চাকচনি মাৰি লৈ যুৱক সমাজৰ বিহু নাচ উপভোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ নিজেও ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ সংগত আছে শংকৰ জ্যোতি হাতত চাকচনি মুখত বিহুতি জুৰি সহস্ৰাধিক নাচনীৰে ভৰিল কাকপথাৰৰ ৰাতি বিহুৰ থলী নিজস্ব ভাষা কলাকৃষ্টি ধৰ্মীয় পৰম্পৰা সাজ পাৰেৰে চহকী মৰাণ জনগোষ্ঠীৰ এটা চহকী অনুষ্ঠান এই ৰাতি বিহু বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনৰ কাকপথাৰ ডিৰাক আৰু অৰুণাচল প্ৰদেশৰ লেকাং আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত কাকপথাৰবাসী ৰাইজৰ সহযোগত কাকপথাৰ জ্যোতিৰ্ময় উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে এয়া ৰাতি বিহু হাজাৰ হাজাৰ মৰাণ বিহুৱা নাচনীয়ে ৰঙীন কৰি তুলিলে বিহুতলী পৰম্পৰা অনুসৰি মৰাণ গাভৰুক ৰাতি বিহুলৈ মাতিবলৈ ঘৰত দিবগৈ লাগে তামোল পাণ বাঁহৰ চাৰিসীমাৰে এইদৰে বন্ধা বিশাল এলেকাত সুৰক্ষিত আৰু নিৰাপত্তাৰ মাজত শৃংখলাবদ্ধ আৰু শালীনতা বজাই ৰখাটো ৰাতি বিহুৰ এক অনন্য পৰম্পৰা একে গাঁৱৰ যুৱকে আকৌ নচুৱাব নোৱাৰে একেখন গাঁৱৰ যুৱতীক অন্য গাঁৱৰ যুৱকসকলে আহি নচুৱাই নাচনী প্ৰবাদ অনুসৰি এই ৰাতি বিহুতে হয় মনৰ মিল এই ৰাতি বিহুতে মনৰ কথা দুচকুৰে আদান প্ৰদান হয় বিহু আৰু নাচনী ৰাতি বিহুৰ এই মধুময় ক্ষণত চামিল হ'ল আছুৰ সম্পাদক শংকৰ জ্যোতি বৰুৱা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক ৰাতুল বৰগোহাঁই উলাহতে গালে ফুল ৰুলে নহ'ব নাচনী ঐ বিহুৰ আনন্দতে বিহুনাম জুৰিলে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপক কণ্ঠশিল্পী তৰালী শৰ্মাই ক'লে কি অনুভৱ বেলেগ এটা হৈ আছে অনুভৱ যোনে ইয়াতে আচলতে আছে নিজে তেওঁলোকে অনুভৱ কৰিব পাৰে ৰাতি বিহুৰ গোটেই কাৰবাৰটো কেনেকুৱা ধৰণৰ হয় মানুহবোৰ মতলীয়া হৈ আছে বিহু বুলি ক'লে আৰু মৰাণসকলৰ অৱদান আচলতে অসমীয়া সাংস্কৃতিক জগতত সাংঘাতিক বিশেষকৈ ৰাতি বিহু তেওঁলোকে বহুত নিয়মত কৰে আৰু আমি দেখিছোঁ গোটেই ঘৰ চৰ তেনেকৈ বনাইছে এফালে ল'ৰা এফালে ছোৱালী বাওঁফালে ছোৱালী সোঁফালে ল'ৰা আৰু কি বুলি কওঁ বৰ বেলেগ ধৰণৰ লাগি আছে ৰাতি বিহুৰ এই মধুময় মুহূৰ্তত সকলোতে উখল মাখল ১৩ সংখ্যক এই আয়োজনে সমগ্ৰ অঞ্চল কৰিলে ৰঙিয়াল এয়া ঐতিহ্য ৰক্ষাৰ পৰম্পৰাক চিনাৰ অপূৰ্ব আখৰা শদিয়াৰ পৰা ইন্দ্ৰজিৎ গগৈ ৰিপৰ্ট NKTV+।